নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহুদিন ধৰি আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আনিব পৰা নাই, তাৰ বাবে দুখিত। আজি সেয়ে ভাবিলো আপোনালোকে বৰ্তমান সাহিত্যৰ ওপৰত ভিডিঅ' এটা বনোৱাৰ কথা কৈ আহিছিলে, সেয়ে ভাবিলো তাৰ ওপৰতেই মোৰ তাতে যিখিনি তথ্য আছে সেইখিনি আপোনালোকৰ মাজলৈ লৈ আনো। তেনেহলে পলম নকৰি আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এতিয়া চাব, বৰ্তমান সাহিত্যৰ ইউনিট যেটো 3 নম্বৰ গোট আমাৰ ইউনিট 3 তাতে আছে চাব যে 1813 চনত নগাঁৱৰ আত্মাৰাম শৰ্মাৰ হতুৱাই বংগদেশৰ শ্ৰীৰামপুৰ মিছনেৰী উইলিয়াম কেৰীয়ে বাইবেল পুথি অসমীয়ালৈ অনুবাদ কৰাইছিল। ইয়াতে বৰ্তমান সাহিত্যত আপোনালোকে সিলেবাসটো লগতটো নিশ্চয়কৈ আছেই, আৰু যাৰ হাতত প্ৰথমবাৰৰ বাবে এইবাৰ দিব ওলাইছে নেট পৰীক্ষা, তেনেহলে আমাৰ চেনেলটোত সিলেবাসটোৰ ওপৰত আলোচনা কৰা হৈছে। তাতে আপোনালোকে ইউনিট নম্বৰ 3 যেটো আছে তাতে চাই ল'ব কি কি বিষয়ৰ ওপৰত ইয়াত আলোচনা কৰিব দিছে, আৰু সেইখিনি তথ্যহে ইয়াৰ আপোনালোকে পাব। প্ৰথমটো আমি কি পালো, এইটোৰ পৰা প্ৰশ্ন প্ৰায় আহিয়ে থাকে যে 1813 চনত নগাঁৱৰ আত্মাৰাম শৰ্মাৰ হতুৱাই বংগদেশৰ শ্ৰীৰামপুৰ মিছনেৰী উইলিয়াম কেৰীয়ে বাইবেল পুথি অসমীয়ালৈ অনুবাদ কৰাইছিল। ইয়াতে আমি কেইটা প্ৰশ্ন পালো, চনটো পালো 1813 চনত কোনে কৰিছিল, নগাঁৱৰ আত্মাৰাম শৰ্মাই, আৰু কি পুথি অসমীয়ালৈ অনুবাদ কৰিছিল, বাইবেল পুথিখন। এইটোত আমি তিনিটা তথ্য পালো। আৰু কোনে কৰিছিল এইটো আমি পালো, উইলিয়াম কেৰীয়ে কৰাইছিল। এতিয়া দ্বিতীয়টো আছে চাব যে এই গ্ৰামাৰ অফ এছামিজ লেংগুৱেজ অসমীয়া ভাষাৰ ব্যাকৰণৰ ৰচক কোন আছিল, ৰবিনসন চাহাব, আৰু চনটো মনত ৰাখিব 1839 চনত। বঙলা ভাষা আঁতৰাই অসমীয়া ভাষা পুনৰ প্ৰৱৰ্তনত প্ৰবল বাধা দিয়া ব্যক্তিজন হল। ইয়াতে চাব, এইটো শব্দ মনত ৰাখিব, বাধা দিয়া শব্দটো মনত ৰাখিব, কাৰণ তেওঁ এইটোত মানে সহযোগ কৰা নাছিল যে বঙলা ভাষা আঁতৰাই অসমীয়া ভাষা পুনৰ প্ৰৱৰ্তনত তেওঁ বাধা দিছিল। আৰু কোন আছিল, এই যে আমি আগতে পালো গ্ৰামাৰ অফ এছামিজ লেংগুৱেজ যোনে লিখিছিল তেওঁৱে আছিল ৰবিনসন চাহাব, আৰু তেওঁলোকে এইটোত বাধা দিছিল। তাৰ পিছৰটোত আমি চাম যে অসমীয়া ভাষাটো মানে আপোনালোকে জানেই, অসমীয়া ভাষাৰ ইতিহাসটো পঢ়িলে নিশ্চয়কৈ এইখিনি কথা ডিগ্ৰীৰ পৰাই আমি পাই আহিছো যে কিমান চনত উঠাই দিছিলে, 1836 চনত স্কুল কলেজ শিক্ষানুষ্ঠানৰ পৰা ইংৰাজে কি কৰিছিল, ইংৰাজ চৰকাৰে এইখিনি অসমীয়া ভাষাটো উঠাই দিছিল। চনটো মনত ৰাখিব, আৰু পুনৰ প্ৰতিষ্ঠা কৰাইছিল কিমান চনত, 1873 চনত। কোনোবাখন কিতাপত হয়তো 72 পাব পাৰে, কিন্তু আমি সমীক্ষাত্মক ইতিবৃত্ত মতে যদি চাওঁ তেতিয়াহলে তাত আছে 1873 চন। আধুনিক অসমীয়া সাহিত্যৰ ভেটি ৰচনা হোৱা প্ৰায় 40 বছৰ কালছোৱাক 1830 পৰা 70 লৈকে মোটামুটিভাৱে মিছনেৰী সাহিত্যৰ কাল বুলি ক'ব পাৰো। এতিয়া মিছনেৰী সাহিত্যৰ সময় বুলি আমি কোনখিনি সময়ক বুজো, 1830 পৰা 1870 চনলৈকে। আৰু এই কালছোৱাক দুটা স্তৰ আছিল। প্ৰথমটো কি আছিল, প্ৰাক অৰুণোদয় স্তৰ, আৰু দ্বিতীয়টো আছিল অৰুণোদয় স্তৰ। অৰুণোদয়ৰ আগৰখিনি আৰু অৰুণোদয়ৰ মানে যিখিনি সময়ত অৰুণোদয় চলিছিল সেই সময়খিনি, এই দুটা আমি তথ্য পালো। এতিয়া তাৰ পিছত চাব, শ্ৰীৰামপুৰ প্ৰেছৰ পৰা ওলোৱা আত্মাৰাম শৰ্মাৰ বাইবেলৰ অসমীয়া ভাঙনিৰ দ্বিতীয় সংস্কৰণ কিমান চনত হৈছিল, 1833। প্ৰথমটো পালো 1813 চনত। আমি প্ৰথম অসমীয়া যিখন এই বাইবেলৰ প্ৰথম তথ্যটোতে দিছিলো যে নগাঁৱৰ পৰা আত্মাৰাম শৰ্মাৰ হতুৱাই শ্ৰীৰামপুৰ মিছনেৰী প্ৰেছৰ পৰা উইলিয়াম কেৰীয়ে কি কৰিছিল, বাইবেল পুথি অসমীয়ালৈ অনুদিত কৰাইছিল, মানে ভাঙনি কৰাইছিল। আৰু তাৰ পিছত আমি এইটো পালো দ্বিতীয় সংস্কৰণ কেতিয়া হৈছিল, 1833 চনত। উলট পালট নকৰিব চন দুটা। তাৰ পিছত আছে শ্ৰীৰামপুৰ মিছনেৰী সকলৰ চেষ্টাত নিউ টেষ্টামেণ্ট 1813 আৰু সমস্ত বাইবেলখন অল্ড এণ্ড নিউ টেষ্টামেণ্ট, নামটো পাইছে হয়তো, এইখন কিমান আছিল, 1833 চন। কিছুমান আমি পুথিৰ নাম মনত ৰাখিব লাগিব যে বিশ্বেশ্বৰ বিদ্যাধিপতিৰ বেলিমাৰৰ বুৰঞ্জী, প্ৰশ্ন আহিব পাৰে বেলিমাৰৰ বুৰঞ্জী কোনে ৰচনা কৰিছিল, তেতিয়া হ'ব বিশ্বেশ্বৰ বিদ্যাধিপতি। মই মনত ৰাখিছিলো, আছে আগতো আছে, তেনেকে মনত ৰাখিছিলো। আৰু ইয়াতে চনটো আছে 1833 পৰা 1838 খ্ৰীষ্টাব্দৰ ভিতৰত। আৰু এইটো কি আছে, কেতিয়াবা কি হয় মিলাবও দিয়ে, গ্ৰন্থকেইখনৰ নাম দিয়ে আৰু লিখকৰ নাম দিয়ে। প্ৰশ্নবিলাকতো জানেই, আৰু নজনাবিলাকে নতুনকে যিহতে দিব তেওঁলোকে
আমাৰ ভিডিঅ'ত কিছুমান প্ৰশ্ন আছে যোৱাবাৰৰ সলভ কৰি দিয়া প্ৰশ্নই আছে সেইবিলাক চাই ল'ব কেনেকুৱা আহে আইডিয়া এটা পাব আৰু এইটো আমি তথ্য পালো নতুন তাৰ পিছত আছে মণিৰাম দেৱানৰ বুৰঞ্জী বিবেক ৰত্ন এইখনো কিন্তু বুৰঞ্জী এইখনো বুৰঞ্জীৰে নামবিলাক একে একে হয় প্ৰায় ওলট পালট নকৰিব আৰু চন তাৰিখ বহুতেই মনত ৰাখিব লাগে এইখন আছিল 1838 তাৰ পিছত আলিবৰ টি কট্টাৰৰ পত্নী শ্ৰীমতী কট্টাৰৰ তেওঁ কি লিখিছিল অসমীয়া শব্দাৱলী আৰু খণ্ডবাক্য আৰু এইখনৰ চনটো কিমান আছিল 1840 চন তাৰ পিছত আছে যাদুৰাম ডেকা বৰুৱা অসমীয়া বঙলা অভিধান কোনে ৰচনা কৰিছিল যাদুৰাম ডেকা বৰুৱাই চনটো কিমান 1839 চন এইখিনি আমি পালো এতিয়া আমি তাৰ পিছত চাম কাশীনাথ তামুলী ফুকন তেওঁনো কি কৰিছিল কাশীনাথ তামুলী ফুকনৰ এই চনটো মনত ৰাখিব এতিয়া তুংখুঙীয়া বুৰঞ্জীৰ লেখক শ্ৰীনাথ বৰুৱাৰ পুতেক ৰাধানাথ বৰুৱাৰ সহায়ত কাশীনাথে কি কৰিছিল অসম বুৰঞ্জী লিখে অসম বুৰঞ্জী কোনে লিখিছিল এইটো আহিয়ে থাকে অসম বুৰঞ্জী কাশীনাথ তামুলী ফুকনে তাৰ পিছত আছে বিশ্বেশ্বৰ বৈদ্যাধীপ তেওঁৰ আন এটা নাম কি আছিল বিকাৰাম বুলি কোনজন ব্যক্তিক জনা যায় বিশ্বেশ্বৰ বিদ্যাধীপক এওঁৰ বেলিমাৰৰ বুৰঞ্জী আৰু দুতিৰাম হাজৰিকাৰ কলিভাৰত দুতিৰাম হাজৰিকাই কি লিখিছিল কলিভাৰত এই এখন নতুনকে পালো আমি নামকেইটা মনত ৰাখিব দুই এখন বুৰঞ্জী ডক্টৰ সূৰ্য কুমাৰ ভূঞাদেৱে সম্পাদিত কৰা এতিয়া কেতিয়াবা দিব পাৰে ডক্টৰ সূৰ্য কুমাৰ ভূঞাদেৱে সম্পাদিত কৰা বুৰঞ্জী পুথি দুখনৰ বাছি উলিওৱা তেতিয়া 4খন দিব তাৰ ভিতৰত আমাৰ এই দুখনৰ নামটো দিব আৰু বাকি দুখন বেলেগ দিব প্ৰশ্নবিলাক তেনেকৈ আহে তেতিয়া আমি কি লিখিম বেলিমাৰৰ বুৰঞ্জী আৰু কলিভাৰত এই দুখন কোনে সম্পাদনা কৰিছিল ডক্টৰ সূৰ্য কুমাৰ ভূঞাই আৰু সম্পাদিত কৰা অসমৰ গদ্য বুৰঞ্জীত সন্নিৱিষ্ট আছে এতিয়া চাব এওঁৰ বেলিমাৰৰ বুৰঞ্জী আৰু দুতিৰাম হাজৰিকাৰ কলিভাৰত দুয়োখন বুৰঞ্জী ডক্টৰ সূৰ্য কুমাৰ ভূঞাদেৱে সম্পাদিত কৰা অসমৰ গদ্য বুৰঞ্জীত সন্নিৱিষ্ট আছে তেনেহলে আমি ইয়াতে এটা তথ্য পালো যে ডক্টৰ সূৰ্য কুমাৰ ভূঞাদেৱে সম্পাদিত কৰা বুৰঞ্জী পুথিখনৰ নাম কি এইখন আছিল অসমৰ গদ্য বুৰঞ্জী আৰু তাতেই কি আছিল এই দুয়োখন বুৰঞ্জী সন্নিৱিষ্ট হৈ আছিল কোন দুখন বুৰঞ্জী দুতিৰাম হাজৰিকাৰ কলিভাৰত বুৰঞ্জী আৰু বিশ্বেশ্বৰ বিদ্যাধীপৰ বেলিমাৰৰ বুৰঞ্জী তাৰ পিছত আছে মণিৰাম দেৱান চনকেইটা মনত ৰাখিব এইখিনি সময়ছোৱা তেওঁৰ পিতৃৰ নাম কি আছিল ৰামদত্ত বৰুৱা আৰু পুৰন্দৰ সিংহৰ ৰাজশাসনৰ মণিৰাম দেৱানে কি কৰিছিল পুৰন্দৰ সিংহৰ ৰাজশাসনৰ সভাসদ আছিল তেওঁ কোনজন ৰজাৰ ৰাজশাসনৰ সভাসদ আছিল বুলিও কেতিয়াবা দিব পাৰে পুৰন্দৰ সিংহৰ এইটো মনত ৰাখিব আৰু তেওঁ কি কৰিছিল প্ৰথম চাহ বাগিচা আৰম্ভণি কৰিছিল মণিৰাম দেৱানে আৰু তেওঁৰ গ্ৰন্থৰ নাম আছে বুৰঞ্জী বিবেক ৰত্ন চনটো 1838 চন ইয়াত আহোম শাসনৰ পদ্ধতি বৈষ্ণৱ পন্থা আৰু সত্ৰৰ উৎপত্তি মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ দিনৰ বিৱৰণ পোৱা যায় এইখিনি কথা মনত ৰাখিব ইয়াতে আৰু মই বুজাই দিব লগা বিশেষ একো কথা নাই অকল কি কোনে কি গ্ৰন্থ ৰচনা কৰিছিল কেতিয়া লিখিছিল সেইখিনি মনত ৰাখিলে হৈ যাব তাৰ পিছত আছে যদুৰাম ডেকা বৰুৱা তেওঁৰ সময়খিনিও মনত ৰাখিব 1801 পৰা 1867 পিতৃ কি আছিল তেওঁৰ নাম কৃষ্ণদাস ভৰালী আৰু তেওঁৰ গ্ৰন্থখন আছিল বঙলা অসমীয়া অভিধান কিমান চন 1839 এতিয়া অৰুণোদয় স্তৰৰ কথাখিনি আমি চাম অৰুণোদয় স্তৰত আৰম্ভণিটো জানে অৰুণোদয় কিমান চনত ওলাইছিল 1846 চনত আৰু 1846 পৰা 1870 ভিতৰৰ সময়ছোৱাত কি হৈছিল ইয়াতে আছে চাব প্ৰথমে অৰুণোদয় পিছত আৰু অৰুণোদয় হয় প্ৰথমতে কিন্তু কি আছিল হ্ৰস্বই লিখিছিল আৰু পিছত কি হৈছিল সেইটো ইয় লিখা হৈছিল আৰু প্ৰকাশ হৈছিল 1846 চনত মই কলোৱে আৰু ক'ৰ পৰা প্ৰকাশ হৈছিল প্ৰথম শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা আৰু প্ৰথম সম্পাদক কোন আছিল নাথান ব্ৰন আছিল আৰু তেওঁ 9 বছৰ ধৰি অৰুণোদয়ৰ সম্পাদক আছিল আৰু অৰুণোদয়ক অনুসৰণ কৰিয়ে এইকেইখন গুৰুত্বপূৰ্ণ আসাম বিলাসিনী নাম হয়তো শুনিছে
চনটো কিমান আছিল 1871 পৰা 1883 চনলৈকে আসাম বিলাসিনী নামৰ আলোচনীখন চলিছিল তাৰ পিছত আছে আসাম মিহিৰ এইখন কিমান 1872 পৰা 73 মাত্ৰ এবছৰ চলিছিল তাৰ পিছত আসাম দৰ্পণ কিমান চনত 1874 পৰা 1875 চনলৈকে এইখিনি মনত ৰাখিব তিনিওখনৰ নাম আৰু কিমান চনত আৰম্ভণি হৈছিল আৰু কিমান বছৰ ধৰি চলিছিল এইখিনি তাৰ পিছত আছে 1846 পৰা 1880 চনলৈ অৰুণোদয় কাকত চলিছিল এতিয়া অৰুণোদয়ৰ সময়খিনিও আছে 1846 পৰা 1880 লৈ চলিছিল এতিয়া চাব অৰুণোদয় কালৰ খ্ৰীষ্টিয়ান লেখকসকল ডক্টৰ নাথান ব্ৰাউন তেওঁৰ সময়সীমা কিমান আছিল 1807 পৰা 1886 এতিয়া নাথান ব্ৰাউনৰ কি হৈছিল অৰুণোদয় কালৰ আৰু তেওঁ কি আমি জানোৱে নাথান ব্ৰাউন অৰুণোদয়ৰ সময়ৰে খ্ৰীষ্টিয়ান লিখক আছিল আৰু তেওঁ গ্ৰামেটিক্যাল নোটছ অন আছামিজ লেংগুৱেজ নাথান ব্ৰাউনৰ প্ৰকাশ কৰিছিল আৰু চনটো কিমান আছিল 1848 চন এতিয়া বাইবেল পুথিৰ 4টা খণ্ডৰ ভাঙনি পোনতে কোনে কৰিছিল প্ৰথমতে নাথান ব্ৰাউনে কৰিছিল এই এটা তথ্য পালো তাৰ পিছত আছে এই 4টা খণ্ডৰ ভাঙনি কৰি নাথান ব্ৰাউনে খ্ৰীষ্টৰ বিৱৰণ আৰু শুভ বাৰ্তা প্ৰকাশ কৰে আৰু কিমান চনত 1854 চনত আৰু তাৰ পিছত আছে ওল্ড টেষ্টামেণ্ট অনুদিত হৈছিল 1833 চনত মনত ৰাখিব ওল্ড টেষ্টামেণ্টৰ কথা আহি থাকে তাৰ পিছত আছে অৰুণোদয়ৰ পিছত নাথান ব্ৰাউনে ৰচনা কৰা যীশুৰ কাহিনী সম্বলিত গ্ৰন্থ দুখনৰ নাম কি আছিল জোসেফৰ কাহিনী আৰু যীশু খ্ৰীষ্টৰ জীৱনী এই দুখন মনত ৰাখিব আৰু কোনে লিখিছিল নাথান ব্ৰাউনে ৰচনা কৰিছিল যীশু খ্ৰীষ্টৰ কাহিনী আছিল তাৰ পিছত আছে নিউ টেষ্টামেণ্ট ওল্ড টেষ্টামেণ্ট আছে নিউ টেষ্টামেণ্টৰ অসমীয়া ভাঙনি কোনে কৰিছিল ভাঙনি কৰিছিল কিমান চনত 1949 চনত অৰুণোদয় কাকত উলিয়ত তেওঁ সহযোগ কৰে কোনে কৰিছিল ৰেভাৰেণ্ড কট্টাৰে মনত ৰাখিব নাথান ব্ৰাউনক কোনে সহায় কৰিছিল ৰেভাৰেণ্ড কাট্টাৰ তেওঁ সকলো কামতে সহায় কৰে পত্নী এলিজা ব্ৰাউনে আমি নামটো পাইছে নাথান ব্ৰাউনৰ পত্নী এলিজা ব্ৰাউন ভূগোলৰ বিৱৰণ সাধুৰ পুথি আৰু গণনাৰ পুথিৰ লিখক আছিল এলিজা ব্ৰাউন এই এলিজা ব্ৰাউনৰো কিন্তু গ্ৰন্থকেইখনৰ নাম আহি থাকে গতিকে মনত ৰাখিব যে ভূগোলৰ বিৱৰণ সাধুৰ পুথি আৰু গণনাৰ পুথিৰ লিখক কোন আছিল এলিজা ব্ৰাউন এতিয়া চাব ডক্টৰ ব্ৰাউনে অৰ্থাৎ নাথান ব্ৰাউনৰ কথা কৈছে পুৰণি পুথি সংগ্ৰহ কৰিছিল আৰু কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী আৰু বকুল কায়স্থৰ গণিতৰ পুথি ছপা কৰি উলিয়াইছিল এতিয়া আমি গণিতৰ পুথি কোনে ৰচনা কৰিছিল বকুল কায়স্থৰ আৰু কাশীনাথ তামুলী ফুকনৰটো আগতে পাইছো অসম বুৰঞ্জী আৰু সেইবিলাক ছপা কৰি কোনে উলিয়াইছিল ডক্টৰ নাথান ব্ৰাউনে সেইবিলাক তেওঁ সংগ্ৰহ কৰিছিল আৰু ছপা কৰি উলিয়াইছিল তাৰ পিছত আছে খ্ৰীষ্টান সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় এতিয়া আমি পাইছিলো নহয় জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন আছিল লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী পাইছিলো হয়নে সেইটো সকলোৱে জানে আৰু ঠিক একেদৰে কি আছিল খ্ৰীষ্টান সাহিত্যৰো ত্ৰিমূৰ্তি আছিল তেওঁলোক কোন কোন আছিল ডক্টৰ নাথান ব্ৰাউন ডক্টৰ মাইলছ ব্ৰনছন আৰু নিধিৰাম ফাৰৱেল আৰু ত্ৰিমূৰ্তি বুলি কোনে অভিহিত কৰিছিল এইটো মনত ৰাখিব ডিম্বেশ্বৰ নেওগে তেওঁক খ্ৰীষ্টান সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কৈছিল বহুকেইটা প্ৰশ্ন এইখিনিৰ মাজত আপোনালোকে পাব তাৰ পিছত আছে এতিয়া আমি ত্ৰিমূৰ্তিৰ অন্যতম এগৰাকী কোন আছিল মাইলছ ব্ৰনছন তেওঁৰ বিষয়ে আমি চাম 1812 পৰা 1883 খ্ৰীষ্টাব্দলৈ তেওঁৰ সময়সীমা আছিল তাৰ পিছত আছিল অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ এই গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ এইখনো আহি থাকে গ্ৰামাৰৰ পুথিবিলাকৰ নাম কোনে কোনখন ৰচনা কৰিছিল কিমান চনত মিলাবও আহে আৰু কেতিয়াবা এনেও প্ৰশ্ন দি দিয়ে যে অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখনৰ কোনে ৰচনা কৰি উলিয়াইছিল বা নামটো কি চাব 1839 চনত ৰচনা কৰিছিল আৰু অসমীয়া অভিধান কোনে মাইলছ ব্ৰনছনৰে আছিল 1867 চন এতিয়া চাব যাবলৈ মোৰ সজ্জা নাই মোৰ হিয়া অসমতে থাকি যাব এই কথাষাৰ কোনে কৈছিল এতিয়া আমি এইবিলাক সাধাৰণতে প্ৰশ্ন পঢ়া নহয়ে একেবাৰে খুটি নাটি মাৰি যদি কিতাপবিলাক নপঢ়ে এইবিলাক প্ৰশ্ন কিন্তু আমাৰ কি মনলৈ নাহে বা পৰীক্ষাত অহা বুলিও আমি কি কেতিয়াবা নাভাবো যে এনেকুৱাও আহিব পাৰে অকল আমি চন তাৰিখ বিলাকে চাই যাও কিন্তু এনেকুৱাও প্ৰশ্ন আহে যে কোনে কৈছিল এই কথাখনৰ বক্তা কোন আছিল আৰু সেইজন আছিল ডক্টৰ মাইলছ ব্ৰনছ তাৰ পিছত আছে তেওঁৰ অভিধানখনৰ শব্দাৱলীৰ ভিত্তি
যাদুৰাম ডেকা বৰুৱাৰ বৰ্ণ বিন্যাসকৃতি। এতিয়া মাইলছ ব্ৰনছনৰ কথা আমি পালো। তাৰ পিছত আছে A.K. গাৰ্ণীৰ বিষয়ে চাম। A.K. গাৰ্ণীৰ সময়খিনি মনত ৰাখিব। এইখিনি 1854 পৰা 1910 চনলৈকে। তেওঁৰ আছিল ওল্ড টেষ্টামেণ্ট, প্ৰাচীন নিয়ম। ওল্ড মানে জানেই প্ৰাচীন। কোনে অসমীয়াত ৰচনা কৰিছিল? A.K. গাৰ্ণীয়ে। ৰুথ আৰু জোচেফৰ কাহিনী কিমান চনত? 1881 চনত। তাৰ পিছত এইকেইটাৰ চনকেইটা মনত ৰাখিব। A.K. গাৰ্ণীয়ে কি ৰচনা কৰিছিল? কানি বেহেৰুৱাৰ কথা 1878 চনত, এলোকেশী বেশ্যাৰ কথা 1877 চনত, কামিনীকান্তৰ চৰিত্ৰ 1877 চনত। এইকেইখন কাৰ পুথি আছিল? A.K. গাৰ্ণী। এতিয়া এলোকেশী বেশ্যাৰ মূল ৰচক কোন আছিল? বঙলা সাহিত্যিক কুমাৰী M.E. লেছলি। এইটোও মনত ৰাখিব। এতিয়া ফুলমণি আৰু কৰুণাৰ কাহিনী শ্ৰীমতী গাৰ্ণী। A.K. গাৰ্ণীৰ কথাই কৈছে, ফুলমণি আৰু কৰুণাৰ কাহিনী। তাৰ পিছত আছে কানি বেহেৰুৱাৰ সাধু। এইটো আছে A.K. গাৰ্ণী। চন কিমান আছিল? 1875 চনত আছিল। আৰু সাধু বিষয়ক পুথি A.K. গাৰ্ণীৰ এইখন। আৰু দীপ্তি নামৰ যিখন আলোচনী আছিল সেইখনৰো তেওঁ সম্পাদনা কৰিছিল A.K. গাৰ্ণীয়ে। আৰু চনটো কিমান আছিল? 1905 চনত। এইখিনি পালো আমি A.K. গাৰ্ণীৰ বিষয়ে। এতিয়া চাব নিধিৰাম ফাৰৱেল। তেওঁৰ সময়খিনি 1823 পৰা 1873 চন। এতিয়া নিধিলিবাই ফাৰৱেলৰ ছদ্মনাম কি আছিল? নলফ। এইটো জানেই বোধহয় আপোনালোকে। নলফ বুলি কোনগৰাকী ব্যক্তিক জনা যায়? খ্ৰীষ্টিয়ান লিখক আছিল তেওঁ, মিছনেৰী লিখক। নলফ, নিধিলিবাই ফাৰৱেল। এইটো নামটোৰ পৰাই আমি জানো। নিধিৰ ন, লিবাইৰ ল আৰু ফাৰৱেলৰ ফ। তাৰ পিছত আছে নিধিলিবাই ফাৰৱেল। এই নামটো ব্ৰনছনে দিয়া। কোনে দিছিল? ব্ৰনছনে দিছিল, মাইলছ ব্ৰনছনে। এতিয়া অৰুণোদয়ত তেওঁ বিনয় বচন, সৰগৰ বিৱৰণ, তীৰ্থৰ বিৱৰণ, নৰকৰ বিৱৰণ, হিন্দুস্থানৰ বুৰঞ্জী আদি ভালেখিনি প্ৰবন্ধ আৰু কবিতা প্ৰকাশ পাইছিল। এইখিনিও মনত ৰাখিবলগীয়া কথা যে নিধিৰাম ফাৰৱেলে কি ৰচনা কৰিছিল অৰুণোদয়ত। তাৰ পিছত আছে পদাৰ্থহাৰ নামৰ এখন পুথি আছে। সেইখন 1855 চনত উলিয়াইছিল, তেওঁৱে উলিয়াইছিল। আৰু এইখন আছিল খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰ পত্ৰিকা। প্ৰশ্ন আহিব পাৰে, খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰ পত্ৰিকাখনৰ নাম কি? পদাৰ্থহাৰ। আৰু কোনে উলিয়াইছিল? নিধিলিবাই ফাৰৱেলে। চনটো কিমান? 1855 চনত। এতিয়া আন কিছুমান লেখক আৰু তেওঁলোকৰ পুথি, সেই বিষয়ে ইয়াতে আছে অলপমান। এইখিনিও চাব যে ইংৰাজী অসমীয়া খণ্ডবাক্য কোষ 1848 চনত শ্ৰীমতী কট্টাৰে এইখন পুথি ৰচনা কৰি উলিয়াইছিল। তাৰপিছত ইংৰাজী অসমীয়া শব্দকোষ 1864 চনত শ্ৰীমতী S.R. ৱাৰ্ডে। তাৰপিছত ফুলমণি আৰু কৰুণাৰ কাহিনী, এইটো পাইছো আমি, শ্ৰীমতী গাৰ্ণী। তাৰপিছত চাব, এইটোৰ পৰাও প্ৰশ্ন আহি থকা দেখা যায় যে এই জগতৰ অৰণ্যৰ মাজে মই ফুৰি যাওঁতে যি এখন ঠাইত এটা গাঁত আছিল, এনে ঠাই পালোহি। তাতে পৰি শুই থাকোতে এক সামাজিকক দেখিল। গাত ফটা চিটা কাপোৰ পিন্ধি আপোনাৰ ঘৰলৈ পিঠি দি হাতত এখন পুথি ধৰি পিঠিত বৰ গধুৰ বকচা বন্ধা থিয় হৈ থকা মানুহক দেখিল। এইখিনি কথা কোনখন পুথিত আছিল? পুথিকেইখনৰ 4খনৰ হয়তো নাম দিব। তেতিয়া আমি কি লিখিম? যাত্ৰিকৰ যাত্ৰা নামৰ এখন পুথি আছিল, সেইখনত এই কথাখিনি আছিল। গতিকে মনত ৰাখিব এইখিনি। তাৰপিছত আছে ৰিপৰ্ট অন দি প্ৰভিন্স অফ আছাম নামৰ প্ৰতিবেদনখন প্ৰকাশ কৰে জন মফাট মিলছ। আৰু প্ৰকাশৰ চন আছিল 1853 পৰা 54। এইটো আগৰ প্ৰশ্নত আহিছে, আপোনালোকে চালে গম পাব। মিলাব দিয়ে চনটো। আৰু কোনে লিখিছিল? প্ৰথম প্ৰতিবেদনখন কোনে প্ৰকাশ কৰিছিল? নামটো জন মফাট মিলছ মনত ৰাখিব। আৰু চনটো মনত ৰাখিব। এতিয়া তাৰপিছত আছে হে কৃপাময় জগদীশ্বৰ, এই অসম দেশৰ লোকসকল সভ্য, জ্ঞানী আৰু ধাৰ্মিক কৰিবলৈ মতি দিয়া। সিবিলাকৰ অভাৱ। আৰু বাকীখিনি কিবা কিবি আছিল, মই গোটেইখিনি লিখি থোৱা নাই। লাষ্টত আছে যোগ্য কৰা। যি সময়ত অসমত হাবিগুছি ফুলবাৰী হ'ব, নৈত ডঙাগুছি জাহাজ হ'ব
আৰু তাৰ পিছতো কিবা কিবি অলপ আছিল আৰু শেষত আছে শীঘ্ৰেই ঘটোৱা এইখিনি কথা কোনখন পুথিত আছিল ইংলেণ্ডৰ বিৱৰণ নামৰ পুথিখনত আৰু আগতে যিহেতু ছপোৱা পুথি সেয়ে বানানবিলাক বেলেগ আছিল এই জ্ঞানী বানানটো বেলেগ আছিল হয়নে সিবিলাকৰ বুলি কৈছিল যোগ্য কৰা বানানটো বেলেগ আছিল আৰু এইখিনি কথা ক'ত আছিল ইংলেণ্ডৰ বিৱৰণ প্ৰথমটো পালো যাত্ৰিকৰ যাত্ৰা নামৰ কিতাপখনত আছিল তাৰ পিছত এইখিনি কথা ইংলেণ্ডৰ বিৱৰণত এতিয়া অৰুণোদয় কালৰ অন্যান্য আৰু কিছুমান লেখক আছে তেওঁলোকৰ বিষয়ে অলপ চাও নামকেইটা আপোনালোকে জানেয়ে আনন্দৰাম ঢেকিয়াল ফুকনৰ নাম জানে আৰু তেওঁৰ সময় আছিল 1829 পৰা 1859 চনলৈকে আৰু তেওঁ কি লিখিছিল ইংলেণ্ডৰ বিৱৰণ পুথিখন ছপা হৈ উলিয়াইছিল 1847 চনত আৰু অসমীয়া লৰাৰ মিত্ৰ 1849 চনত এই দুখন কাৰ আছিল আনন্দৰাম ঢেকিয়াল ফুকন আৰু এই নামটোতো পাইয়ে আহিছে এ ফিউ ৰিমাৰ্কস অন দি আছামিজ লেংগুৱেজ এইখনক কাৰ আছিল অৰুণোদয় কালৰে এগৰাকী বিখ্যাত লিখক কি আছিল আনন্দৰাম ঢেকিয়াল ফুকন তেওঁৰে আছিল আৰু চনটো মনত ৰাখিব এইকেইটাও এই যে মিলাব দিয়ে তাতেই আহে 1855 চন তাৰ পিছত আছে বঙলাত গ্ৰন্থ প্ৰণয়ন কৰা প্ৰাক অৰুণোদয় সাহিত্যিক গৰাকী কোন আছিল হলিৰাম ঢেকিয়াল ফুকনৰ পিতৃ আনন্দৰাম আৰু পিতৃ কোন আছিল আনন্দৰাম আৰু গ্ৰন্থ দুখন আছে অসম বুৰঞ্জী আৰু কামাখ্যা যাত্ৰা পদ্ধতি আজি ভিডিওটো অলপ দীঘলীয়া হৈছে কাৰণ মই এই ইউনিটটোত যিখিনি প্ৰশ্ন আহে মোৰ তাত যিখিনি আছিল মই এটা ভিডিওতে লৈ আনিছো দীঘলীয়া হলেও আপোনালোকে যদি গুৰুত্বপূৰ্ণ বুলি ভাবে পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় তথ্য এই সময় অলপ দি হলেও লিখি লব এতিয়া নেক্সট আছে অৰুণোদয়ৰ প্ৰভাৱমুক্ত লিখক প্ৰভাৱৰ পৰা মুক্ত কেতিয়াবা প্ৰশ্ন দিয়ে অৰুণোদয়ৰ প্ৰভাৱমুক্ত লিখক দুগৰাকী বাছি উলিয়া তেতিয়া আমি কাৰ নাম লিখিম দুতিৰাম হাজৰিকা এগৰাকী আছিল 1806 পৰা 1901 লৈকে তেওঁৰ চনটো আছে এও কামেশ্বৰ সিংহ যুৱৰাজৰ আদেশক্ৰমে প্ৰাচীন কাব্যৰীতিত 1862 খ্ৰীষ্টাব্দত কলি ভাৰত ৰচনা কৰে কলি ভাৰত কাৰ আছিল দুতিৰাম হাজৰিকাৰ এতিয়া নেক্সট আছে দীননাথ বেজবৰুৱা তেওঁ কিন্তু অৰুণোদয়ৰ প্ৰভাৱমুক্ত এগৰাকী লিখক আমি সাধাৰণতে অৰুণোদয়ত লিখা লিখক বিলাকৰ বিষয়ে পঢ়ি যাওঁ কিন্তু প্ৰভাৱ মুক্ত বুলি ক'লে অলপ কথাটো বেলেগ হয় তেওঁলোকে প্ৰভাৱ পৰা নাছিল তেওঁলোকৰ লিখনিত আৰু তেওঁলোকৰ নাম কেইটা মনত ৰাখিব 1813 পৰা 1895 এতিয়া তেওঁৰ আছিল আচাৰ্য সংহতি আৰু উৎকল খণ্ড ধৰ্মপুথি দুখন ৰচনা কৰিছিল আৰু হৰকন্ত বৰুৱা সদাৰমীন তেওঁৰ চনটো ইয়াতে আছে তাৰ পিছত আছে গোপীনাথ চক্ৰৱৰ্তী তেওঁ ৰাধাৰ কলংক ভঞ্জন তাৰ পিছত আছে ৰঘুদেৱ গোস্বামীৰ হিতোপদেশ ললিত চন্দ্ৰ গোস্বামীৰ চনটো মনত ৰাখিব আৰু তেওঁ কেলি ৰহস্য আৰু এইখন কি আছিল ৰাধা কৃষ্ণৰ লীলা বিষয়ক পুথি আছিল কেলি ৰহস্য আৰু হৰকান্ত বৰুৱাৰ সময়খিনি মনত ৰাখিব আৰু তেওঁ লিখিছিল অসম বুৰঞ্জী কাশীনাথ তামুলী ফুকনৰ বুৰঞ্জীৰ আলমত ৰচনা কৰিছিল এই যে অসম বুৰঞ্জীখন কাশীনাথ তামুলী ফুকনৰ যিখন বুৰঞ্জী আছে তাৰ আলম লৈহে তেওঁ এই পুথিখন ৰচনা কৰিছিল আৰু তেওঁলোকে কি কৰিছিল নেক্সট আছে লাষ্টৰ আজি যেটো আমাৰ গুৰুত্বপূৰ্ণ এটি তথ্য এইটোৰ পৰা প্ৰশ্ন আহি থাকে চাব যে তেওঁলোকে আমাৰ ভাষাক এটি সুৰ শিকাই গল এইটো তেওঁলোকে আমাৰ ভাষাক এটি সুৰ শিকাই গল এইটো ভাৰতবৰ্ষীয় সুৰ নহয় এটা কি বিলাতী সুৰ এই কথাখিনি কোনে কৈছিল হেমচন্দ্ৰ গোস্বামীয়ে কৈছিল আৰু কোনটো প্ৰবন্ধত কৈছিল অসমীয়া ভাষা শীৰ্ষক প্ৰবন্ধত এইখিনি কথা গুৰুত্বপূৰ্ণ মোৰ তাতে যিখিনি আছিল আপোনালোকক দিলো তাৰ উপৰিও আপোনালোকে নিজাকে যত যেনেকুৱাকে পাই চাব এই 3 নম্বৰ গোটটোৰ কাৰণে মোৰ তাতে বিশেষ তথ্য নাই ভিডিওটো চাই ললে গম পাব ইয়াত বহুখিনি তথ্য আপোনালোকৰ মাজলৈ লৈ আনিলো আশা কৰো ভিডিওটোৰ পৰা অলপ হলেও উপকৃত হ'ব পাৰিব আৰু বহুকেইজনে কৈ থাকিছিল যে ভিডিওটো লাগে গোট ইউনিট নাম্বাৰ যেটো 3 আছিল আমাৰ তাত বহুকেইজন লিখকৰ বিষয়ে কিন্তু পাইছো পাৰিলে লিখি লব লিখি ললে কথাবিলাক মনত ৰখাত সহজ হয় আৰু ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব
আৰু পৰীক্ষা যিহেতু সমাগত আপোনালোকে নিজাকেও প্ৰস্তুতিবিলাক চলাই থাকক লগতে ময়ো যিখিনি পাৰো সহায় কৰিম আৰু কেনে ধৰণৰ ভিডিঅ' বিচাৰে কমেন্টত জনাব তেতিয়া আমাৰো ভিডিঅ' বনোৱাত সহায় হয় তেনেহলে আজিলৈ ইয়াতে এৰিছো ধন্যবাদ